হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ আৰু আজি ৰাতিপুৱা ইমান ধুনীয়াকৈ ৰ'দটো ওলাইছে। যিহেতু ইমান ঠাণ্ডা, ৰ'দটো দেখিলে কিবা এটা মনটো ভাল লাগিছে। আৰু এইফালে ৰাখিছে আমাৰ ঘৰত আজি সৰু মাছ আৰু বনাব আমাৰ দিপাই। তাই মানে এনেকৈ সৰু মাছ হওক বা মাছ বনাই অকণমান ভাল পায় আৰু সেইকাৰণে তাইয়ে বনাবলৈ লৈছে আগে ভাগে। আৰু এইফালে আমাৰ পাহিৰো স্কুল ছুটি হ'ব হ'ল আৰু সেইকাৰণে মই ৰখি আছোঁ বাহিৰত আৰু মোৰ লগত ৰখি আছে এয়া লাকি। আৰু সিহঁতি মানে স্কুল থকাৰ সময়খিনিত মানে ঘৰটো বহুত খালী হৈ থাকে আৰু আহি দুটা উৎপাত কৰি থাকে যে ঘৰটোত জমাই থাকে, ভাল লাগে তেনেকৈ। আৰু তাইকো মই কাপোৰ চাপোৰ চেঞ্জ কৰি ৰেডি কৰাই দিলোঁ আৰু এইফালে চাওকচোন একদম মই ভিডিঅ' কৰি থকাৰ কাৰণে তাই একদম প'জ দি আছে আৰু মোক কৈ আছে যে তুমিও এনেকৈ প'জ দিয়া, ফটো উঠিব দি আছিলে মোক তাৰমানে তাই। আৰু কোচৰ অকণমান টাইম দেৰি হ'ব স্কুলত, যিহেতু ঠাণ্ডাও বহুত হৈ গৈছে সেইকাৰণে ভাবিলোঁ আজি আমি ঘৰতে মাংস বনাই খাওঁ। আৰু এয়া এইফালে একদম পূৰা ধুনীয়াকৈ আমাৰ জুইটো উঠি গৈছে আৰু জুইটো লগাইছে কোনে জানে, আমাৰ লাবুৱে। আৰু এয়া কেৰাহীও দি দিলে আৰু ৰান্ধনি মানে আজি বহুত আৰু মানে গোটেইকেইটাই মানে মিলিয়ে বনোৱা বুলি ক'ব লাগিব মাংস। আৰু এইফালে একদম পূৰা ধুনীয়াকৈ আমাৰ কেৰাহীত মাংসও দি দিলে। আৰু এনেকৈ বাহিৰত বনাই খালে গান চান লগাই দিলে অকণমান ভাল লাগে, সেইকাৰণে আমি গান চান লগাই দিছোঁ আৰু একদম পূৰা গান শুনি আৰু আমাৰ মা একদম ৰ'ব নোৱাৰিলে, পূৰা নাচি আছে আৰু পাহিক মানে নচুৱাই আছে। তাই নাচা নাই আৰু তাই একদম পূৰা জুইৰ ওচৰতে বহি লৈছে, ভাল লাগিছে তাইৰো মানে গৰম তাপটো আহিছে যে। আৰু মাংসৰ গোন্ধ পাই আৰু এইফালে একদম আমাৰ আহি গৈছে গীতম নাচি আৰু লাকি এটাক আনিব গৈছে। আৰু এনেকৈ ঠাণ্ডাৰ দিনত ভালো লাগে ন, বাহিৰত এনেকৈ জুই টুই ধৰি খোৱাৰ এনেকৈ মজাটো বেলেগ হয়। আৰু আজিও সেনেকৈ আমি বনালোঁ আৰু আজিৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ মানে আমি এনেকৈ মাজে মাজে ঠাণ্ডাৰ দিনত বাহিৰত বনাই খাওঁ মাংস। সেয়ে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ।